নমস্কাৰ। আজি ৰাভা দিৱস উপলক্ষে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন প্ৰক্ৰিয়া সন্দৰ্ভত কিছু অনুভৱ ব্যক্ত কৰাৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হ'ল। 1969 চনৰ আজিৰ দিনটোতে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল আৰু তেখেতৰ অসমীয়া সমাজ জীৱনৰ আধুনিক অসম নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ যি অৰিহণা, তেখেতৰ যি অৱদান, সেই অৱদান অতুলনীয়। অসমীয়া জনসমাজত, অসমীয়া সমাজ জীৱনত তেখেতে যি চাপ পেলাই থৈ যাবৰ কাৰণে সক্ষম হৈছিলে, সেই চাপ আজিও প্ৰতিজন অসমীয়াই আজিও অনুভৱ কৰিবলৈ বাধ্য হয়। 1909 চনৰ 31 জানুৱাৰীত ঢাকাত, সেইখিনি সময়ৰ অবিভাজিত ভাৰতবৰ্ষৰ ঢাকাত, বৰ্তমান বাংলাদেশৰ ৰাজধানী, তেখেত কি কৰিছিলে, জন্মগ্ৰহণ কৰিছিলে। দেউতাকৰ নাম আছিলে গোপাল চন্দ্ৰ ৰাভা। কৰ্মসূত্ৰে তেখেত এজন ব্ৰিটিছ বিষয়া আছিলে আৰু ব্ৰিটিছ বিষয়া থকাৰ বাবে তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কি হৈছিলে, চাকৰি সূত্ৰে বদলি হৈছিলে আৰু যাৰ কাৰণে তেখেতে তেওঁৰ শিক্ষাৰ জীৱনৰ আৰম্ভণি তেখেতে কি কৰিছিলে, ঢাকাৰ সৈনিক স্কুলত আৰম্ভ কৰিছিলে আৰু যেতিয়াই তেখেতে দেউতাক কৰ্মসূত্ৰে তেজপুৰত কি কৰিছিলে, স্থায়ী হৈছিলে আৰু তেতিয়াই তেখেতে 1926 চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত, তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কি কৰিছিলে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। তাৰ পিছতে 1928 চনত তেখেতে চেণ্ট্ৰপল কলেজৰ পৰা তেখেতে কি কৰিছিলে, ISC পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে বিভিন্ন কলেজত, ৰিপন কলেজ হওক, কলকাতা ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় হওক, এই কলেজবোৰত তেখেতে কি কৰিছিলে, উচ্চ শিক্ষাৰ বাবে তেখেতে কি কৰিছিলে, গৈছিলে। কিন্তু সেইখিনি সময়ত স্বাধীনতা সংগ্ৰামৰ যি অগ্ৰণী যি ভূমিকা স্বাধীনতা সংগ্ৰামে যি ধৰণে বেৰি ধৰিছিলে আৰু সেই স্বাধীনতা সংগ্ৰামত এজন অগ্ৰণী সেনানী হিচাপে কি কৰিছিলে, বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিছিলে, সেই স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ হৈছিলে আৰু যাৰ বাবে তেওঁ ব্ৰিটিছৰ সেনাৰ সন্মুখত তেওঁ কি কৰিছিলে, এটা প্ৰত্যক্ষ নজৰৰ কি হৈছিলে, নজৰবন্দী হৈছিলে আৰু যাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে উচ্চ শিক্ষাৰ কাৰণে যদিও বিভিন্ন কলেজত তেখেতে নাম ভৰ্তি কৰিব লগা হৈছিলে, কিন্তু ব্ৰিটিছৰ সেনাৰ চোকা নজৰ তেখেতৰ ওপৰত থকাৰ বাবে আৰু বিভিন্ন সময়ত তেখেতক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছিলে, যাৰ বাবে তেখেতে শিক্ষা আধাতে কি কৰিব লগা হৈছিলে, শেষ কৰি তেখেতে কি কৰিব লগা হৈছিলে, আহিব লগা হৈছিলে। বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া সমাজ জীৱনৰ বাবে এজন নাট্যকাৰ, এজন অভিনেতা, এজন গায়ক, ৰাজনীতিবিদ, এজন লিখক। তেখেতে প্ৰত্যেকটো দিশত তেখেতৰ অৱদান আছিল অনস্বীকাৰ্য। বিষ্ণুপ্ৰসাদ ৰাভাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক যেতিয়া প্ৰথম কথাছবি জয়মতী নিৰ্মাণ কৰিছিলে, সেই জয়মতী নিৰ্মাণৰ সময়তো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্যৰ ক্ষেত্ৰত তেখেতে কি কৰিছিলে, যথেষ্ট সহায় কৰিবৰ কাৰণে সক্ষম হৈছিল। তাৰ উপৰিও ইন্দ্ৰমালতীৰ ক্ষেত্ৰতো তেখেতে কি কৰিছিলে, যথেষ্ট সহায় কৰিবৰ কাৰণে সক্ষম হৈছিলে। বিষ্ণুপ্ৰসাদ ৰাভা আছিল বিষ্ণুপ্ৰসাদ ৰাভা এজন অগ্ৰণী সেনা আছিলে, যি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে স্বাধীনতা সংগ্ৰামত, যাৰ কাৰণে তেখেতে কি কৰিছিলে, তেখেতৰ চিন্তাধাৰা আছিলে এটা কমিউনিষ্ট চিন্তাধাৰাৰ তেখেত এজন ব্যক্তি আছিলে আৰু যাৰ কাৰণে তেখেতে কি কৰিছিলে, কমিউনিষ্ট দলতো তেখেতে কি কৰিছিলে, কমিউনিষ্ট দলৰ সদস্য হৈছিলে আৰু পিছলৈ সেই কমিউনিষ্ট দলৰ পৰা তেখেতে নিৰ্বাচনতো অৱতীৰ্ণ হৈছিলে। বিষ্ণুপ্ৰসাদ ৰাভাৰ যি শ্লোগান আছিলে, হাল যাৰ মাটিদাৰ, তেখেতৰ ভাষাত যি স্বাধীনতাৰ অৰ্থ আছিলে, তেখেতে স্বাধীনতাটোক অকল ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিলেই যে স্বাধীনতা, সেইটোতে সীমাবদ্ধ নাছিলে। তেখেতৰ কাৰণে কি আছিলে, তেখেতে বিচাৰিছিল যে 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল, তাৰ পিছৰ পৰ্যায়তো তেওঁ স্বাধীনতাৰ
কাৰণে তেখেতে বিচাৰিছিল যিখিনি উইকাৰ ছেকশ্যন আছিলে, উইকাৰ ছেকশ্যনৰ যিখিনি মানুহ আছিলে সেই মানুহখিনিৰ আপলিফমেণ্টৰ কাৰণে, উত্তৰণৰ কাৰণে তেখেতে কি কৰিছিলে, কাম কৰি গৈছিলে। আৰু যাৰ কাৰণে তেওঁ স্বাধীনতাৰ অৰ্থ আছিলে, তেওঁ স্বাধীনতাৰ অৰ্থ বুজাইছিলে যে দৰিদ্ৰতাৰ পৰা কি হ'ব লাগিব, নিৰ্মূলকৰণ হ'ব লাগিব, সামাজিক যি বেয়া প্ৰথা আছে সেই সামাজিক বেয়া প্ৰথাবোৰ নিৰ্মূল হ'ব লাগিব, কেপিটেলিজম যি পুঁজিবাদী ব্যৱস্থা আছে সেই পুঁজিবাদী ব্যৱস্থাৰ পৰা কি হ'ব লাগিব, মুক্ত হ'ব লাগিব। তেওঁৰ স্বাধীনতাৰ অৰ্থ অকল ব্ৰিটিছৰ পৰা স্বাধীনতা মুক্ত লাভ কৰাটোতে সীমাবদ্ধ নাছিলে। তেওঁৰ স্বাধীনতা আছিলে কেপিটেলিজম, দাসত্বৰ পৰা স্বাধীনতা লাভ কৰা, স্লেভাৰীৰ পৰা মুক্ত হ'ব লাগিব। এই সকলো বিষয়ত তেখেতে কি কৰিছিলে, মতামত আগবঢ়াইছিলে। আৰু যাৰ বাবে তেখেতে কি কৰিছিলে, ব্ৰিটিছ চৰকাৰৰ পৰা তেখেতে যি প্ৰায় 2500 বিঘা মাটি লাভ কৰিছিলে, সেই 2500 বিঘা মাটি তেখেতে কি কৰিবৰ কাৰণে সক্ষম হৈছিলে, ফাৰ্মাৰ কৃষকসকলক কি কৰিছিলে, তেওঁ বিলাই দিছিলে। আৰু বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয় যে স্থাপিত হৈ আছে সেই তেজপুৰ বিশ্ববিদ্যালয়ৰ মাটিও কি কৰিছিলে, বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিছিলে, দিছিলে। বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া যি জনসমাজৰ বাবে যি অৱদান, সেই অৱদান হয়তো কেতিয়াও কৈ শেষ কৰিব পৰা নাযাব। কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া নতুন অসমখনক গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতৰ অৱদান আছিল খুব গুৰুত্বপূৰ্ণ। তেখেতৰ ৰাজনৈতিক জীৱন তেখেতে কি কৰিছিলে, আৰম্ভ কৰিছিলে। তেখেতে 1955 চনত সাম্যবাদী কমিউনিষ্ট পাৰ্টিত কি কৰিছিলে, জইন কৰিছিলে। আৰু কমিউনিষ্ট পাৰ্টিত জইন কৰি তেখেতে কি কৰিছিলে, 1957 চনতে বৰপেটা বিধানসভা সমষ্টিৰ পৰা তেখেতে কি কৰিছিলে, প্ৰতিদ্বন্দ্বিতা কৰিছিলে, য'ত তেখেতে কি কৰিব লগা হৈছিলে, পৰাজয় বৰণ কৰিব লগা হৈছিলে। 1957 চনত তেখেতে বিধানসভা নিৰ্বাচনত বৰপেটা বিধানসভা সমষ্টিৰ পৰা পৰাজয় বৰণ কৰিব লগা হৈছিলে। পিছত তেখেতে যেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিলে, সেইখিনি সময়ত ভাৰত আক্ৰমণ কৰাৰ সময়ত যিহেতু চীন এখন কমিউনিষ্ট কাণ্ট্ৰি হয় আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো আদৰ্শ আছিলে সেই কমিউনিষ্ট আদৰ্শ আছিলে, যাৰ কাৰণে কি কৰিছিলে, তেখেতে চীনৰ লগত এটা সংযোগ থকাৰ বাবে তেখেতক কি কৰিছিলে, পুলিচে গ্ৰেপ্তাৰ কৰিছিলে আৰু প্ৰায় 9 মাহ তেখেতে কি কৰিছিলে, কাৰাবাস খাটিব লগা হৈছিলে। কিন্তু জেলৰ পৰা ওলাই আহি তেখেতে পুনৰ 1967 খ্ৰীষ্টাব্দত কি কৰিছিলে, তেজপুৰ বিধানসভা সমষ্টিৰ পৰা কি কৰিছিলে, প্ৰতিদ্বন্দ্বিতা কৰিছিলে এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। আৰু তেখেতে সেই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি তেখেতে কি কৰিছিলে, জয়লাভ কৰিবৰ কাৰণে সক্ষম হৈছিলে। আৰু পিছত 1968 খ্ৰীষ্টাব্দতো লোকসভা নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, কিন্তু পৰাজয় বৰণ কৰিব লগা হৈছিলে। বিষ্ণুপ্ৰসাদ ৰাভা স্বাধীনতা সংগ্ৰামৰ লগত জড়িত থকাৰ বাবে কেইবাবাৰো তেখেতে কি কৰিছিলে, কাৰাবাস শৰণ কৰিব লগাও হৈছিল। 1948 চনত যেতিয়া কমিউনিষ্ট পাৰ্টিক কি কৰা হৈছিলে, বন্ধ কৰি দিয়া হৈছিলে, সেইখিনি সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰায় 4 বছৰ কি কৰিছিলে, লুকাই থাকিব লগা হৈছিলে। আৰু 1953 চনত তেখেতক কি কৰিছিলে, পুলিচে গ্ৰেপ্তাৰ কৰিছিলে আৰু কেইবা মাহো তেখেতে কি কৰিছিলে, কাৰাবাস শৰণ কৰিব লগা হৈছিলে। চ' ৰাজনৈতিকভাৱেও তেখেতে খুব কি আছিলে, সক্ৰিয় আছিলে। তাৰ উপৰিও তেখেতে যি সংগীত, সংস্কৃত জীৱনত তেখেতৰ যি অৱদান, সেই অৱদানো আছিল অতুলনীয়। 1939 চনত তেখেতে কাশী বিশ্ববিদ্যালয়ত নটৰাজ নৃত্যত অংশগ্ৰহণ কৰি যি দুৰ্দান্ত প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছিলে, সেই দুৰ্দান্ত প্ৰদৰ্শনত মুগ্ধ হৈ সেইখিনি সময়ত কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কি কৰিছিলে, কলাগুৰু উপাধি প্ৰদান কৰিছিলে। কাৰণ তেখেতৰ সাহিত্য, তেখেতৰ সাংস্কৃতিক জীৱনত তেখেতৰ যি অৱদান আছিলে, সেই অৱদানৰ বাবে তেখেতক কি কৰা হৈছিলে, কলাগুৰু উপাধি প্ৰদান কৰা হৈছিলে। তাৰ উপৰিও তেখেতে বিভিন্ন গীতত তেখেতে কি কৰিছিলে, সুৰ দিবৰ কাৰণে বাধ্য হৈছিলে, গীত ৰচনা কৰিবৰ কাৰণে বাধ্য হৈছিলে, যিবোৰ গীত আজিও অসমীয়া সমাজ জীৱনত অতিকৈ জনপ্ৰিয়। সুৰৰ দেউলাৰে হওক, পৰজনমৰ শুভ লগনতে হওক, বিলতে হালিছে সেয়ে হওক, এই গীতবোৰ আজিও অসমীয়া সমাজ জীৱনত সমানেই জনপ্ৰিয় হৈ আছে। এই গীতবোৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা সুকীয়া ব্যক্তিত্ব, সুকীয়া বৈশিষ্ট্য প্ৰতিষ্ঠিত কৰিবৰ কাৰণে কি হৈছে, সক্ষম হৈছে। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ
বিষ্ণুপ্ৰসাদ ৰাভাই ইয়াৰ উপৰিও বিভিন্ন নাটতো তেখেতে কি কৰিছিলে অভিনয় কৰা দেখা গৈছিলে আৰু সেইখিনি সময়ৰ যি কালচাৰেল এটা অনুষ্ঠান হিচাপে যি বন থিয়েটাৰ আছিলে সেই বন থিয়েটাৰৰ লগতো তেখেতে কি কৰিছিলে ওতঃপ্ৰোতভাৱে জড়িত হৈছিলে আৰু সেই বন থিয়েটাৰতে কেইবাখন নাটকত তেখেতে কি কৰিছিলে দুৰ্দান্ত প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছিলে আৰু তেখেতৰ নেতৃত্বতে কি কৰিছিলে চিৰাজ এৰাবাটৰ সুৰ এই অসমৰ অতিকৈ জনপ্ৰিয় যি ছবি সেই ছবিবোৰো এৰাবাটৰ সুৰৰ দৰে বা চিৰাজৰ দৰে ছবিত তেখেতে কি কৰিছিলে পৰিচালনা কৰাৰ লগতে অভিনেতা হিচাপে নিজক কি কৰিছিলে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বাঁহী হওক আবাহন হওক এই আলোচনীসমূহতো তেখেতে বিভিন্ন প্ৰবন্ধ লিখিবৰ কাৰণে কি হৈছিলে সক্ষম হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ সমগ্ৰ জীৱন প্ৰক্ৰিয়া আছিলে এটা অধ্যয়ন কেন্দ্ৰিক তেওঁ বিভিন্ন বিষয়ত তেওঁ প্ৰতিটো বিষয়ত তেওঁ সুকীয়া এটা স্থান প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছিলে আৰু তেখেতৰ এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোৰ প্ৰতি উৎসাহিত হৈ তেখেতৰ যি অৱদান অসমীয়া সমাজ জীৱনত অসমীয়াৰ সাংস্কৃতিক জীৱনত এই সাংস্কৃতিক অসমীয়া সমাজ জীৱনত তেখেতৰ অৱদানৰ বাবে তেখেতৰ এই মৃত্যু বাৰ্ষিকীটোক অসম চৰকাৰে কি কৰিছিলে ৰাভা দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰতি বছৰে আজিৰ দিনটোক ৰাভা দিৱস হিচাপে উদযাপন কৰা হয় তাৰ উপৰিও অসম চৰকাৰে প্ৰত্যেক বছৰে কি কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত কি কৰে প্ৰসাদ ৰাভা বঁটা অৰ্পণ কৰে আৰু সেই বঁটাত প্ৰায় 1 লাখ টকাৰ দিয়াৰ লগতে মানপত্ৰ চৰকাৰৰ ফালৰ পৰা কি কৰা হয় দিয়া হয় ইয়াৰ উপৰিও অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াও প্ৰত্যেক বছৰে অসমৰ বিভিন্ন ঠাইত ৰাভা ফেষ্টিভেল কি কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ফেষ্টিভেল উৎসৱ তেখেতে কি কৰে উদযাপন কৰে অসমীয়া জাতীয় জীৱনত এই বিষ্ণুপ্ৰসাদ ৰাভাৰ যি অৱদান সেই অৱদানটো হয়তো অতুলনীয় আৰু তেখেতৰ যি অসমীয়া জাতি অসমীয়া ভেটি নিৰ্মাণত তেখেতৰ যি অৰিহণা সেই অৰিহণাও কি হয় অনস্বীকাৰ্য আজি এই পবিত্ৰ ক্ষণত তেখেতৰ মৃত্যু বাৰ্ষিকীত তেখেতক একাজলি শ্ৰদ্ধাঞ্জলি তেখেতলৈকে কি কৰিছোঁ জ্ঞাপন কৰিছিলোঁ সদশেষত তেখেতৰ শ্লোগানেৰে তেখেতৰ যি শ্লোগান আছিলে হাল যাৰ মাটি তাৰে এই শব্দ কৈ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম